যি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে তাক এটা নেক্সট লেভেললৈকে লৈ যোৱাৰ বাবে 25 আৰু 26 তাৰিখে এডভান্টেজ আছাম 2.0 আমি আয়োজন কৰিছিলোঁ। এই আয়োজনৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকে সকলোৱে অনুভৱ কৰিছে যে আমাৰ ৰাজ্যখনলৈ এটা ঔদ্যোগিক বিকাশৰ পৰিৱেশ এটা নিৰ্মাণ হ'ব, তেনেকুৱা এটা বিশ্বাস আমাৰ সকলোৰে মনত উপজিছে। আৰু আমি আশা কৰোঁ যে অহা 4 বছৰ আমি যদি নিৰন্তৰ কাম কৰোঁ তেতিয়াহ'লে এই এডভান্টেজ আছাম 2.0ৰ বিনিয়োগসমূহকো আমি সফল কৰিব পাৰিম। আৰু এডভান্টেজ আছাম 3.0 যেতিয়া আমি অনুষ্ঠিত কৰিম, অসম দেশৰ আগশাৰীৰ ঔদ্যোগিক ৰাজ্যলৈ পৰিণত হ'ব। গুজৰাটৰ দৰে চৰকাৰে তেওঁলোকৰ ইনভেষ্টমেণ্ট ছামিট প্ৰতি 2 বছৰত অনুষ্ঠিত কৰে, কিন্তু আমাৰ ৰাজ্য চৰকাৰত আমাৰ এটা সিদ্ধান্ত আছিলে যে আমি প্ৰত্যেক 4 বছৰত এনেকুৱা এখনকৈ বিনিয়োগ সন্মিলন আমি অনুষ্ঠিত কৰিম। আৰু প্ৰথম বিনিয়োগ সন্মিলনত যিখিনি প্ৰস্তাৱ আহে তাক আমি নেক্সট বিনিয়োগ সন্মিলনখনৰ আগতেই যাতে আমি তাক ক্ৰিয়ান্বিত কৰিব পাৰোঁ, তাৰ বাবে আমি ঐক্যবদ্ধ প্ৰচেষ্টা চৰকাৰে চলাই থাকিব। মই প্ৰথমে এডভান্টেজ আছাম 2.0 আৰু ঝুমুৰ নৃত্য অকল চোৱাই নহয়, বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসম চৰকাৰৰ পৰা অভিনন্দন জনাইছোঁ। বিনিয়োগ সন্মিলনক লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 3টাকৈ অনুষ্ঠানত যোগদান কৰে। ঝুমুৰৰ পিছত তেওঁ প্ৰদৰ্শনীখন খুব সুন্দৰকৈ উপভোগ কৰে। আৰু শেষৰ দিনাও আপোনালোকে দেখা পাব যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজৰ সময়তকৈ প্ৰায় আধা ঘণ্টা সময় আমাৰ এডভান্টেজ অসমৰ উদ্বোধনী অনুষ্ঠান তেখেতে প্ৰত্যক্ষ কৰে বা উপস্থিত থাকে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সিদিনাখন বা তাৰ আগতে ৰাজস্থান, মধ্যপ্ৰদেশ, আমাৰ উৰিষ্যা আৰু অসম 4খনকৈ এইবাৰ তেওঁ বিনিয়োগ সন্মিলনত যোগদান কৰিছিলে। কিন্তু অসমৰ ক্ষেত্ৰত তেখেতৰ যিটো ইনভলভমেণ্ট আছিল, বিশেষকৈ উত্তৰ পূব ভাৰতক এখন ঔদ্যোগিক ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ বাবে তেখেতৰ যি ইনভলভমেণ্ট আছিল সি অনন্য আছিল। আৰু মই ভাবোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে উদ্যোগ প্ৰতিষ্ঠানসমূহক এক প্ৰকাৰ আহ্বান আৰু আহ্বানতকৈও অলপ নেক্সট লেভেলত গৈ তেওঁৰ যিটো ভাষণ যে मैं आप लोग सबको बोलता हूँ कि आसाम में इन्वेस्ट कीजिए, সাধাৰণতে দেশৰ প্ৰধানমন্ত্ৰীয়ে এই ধৰণে এখন ৰাজ্যৰ কাৰণে পিচ নকৰে। তেখেতৰ ভাষণত আপোনালোকে মই নাভাবোঁ যে গুজৰাটতো তেওঁ তেনেকৈ ভাষণ দিছে যে ইহা আপ ইনভেষ্ট কিজিয়ে বুলি। ভাৰতত ইনভেষ্ট কৰিব কয়, কিন্তু স্পেচিফিক ৰাজ্য এখনৰ কথা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মুখেদি খুব কমেইহে মানুহে শুনিছে। গতিকে এইবিলাকে মানুহৰ মনত এটা প্ৰচণ্ড আত্মবিশ্বাসৰ সৃষ্টি কৰিছে, বিনিয়োগকাৰীসকলৰ মাজতো আত্মবিশ্বাসৰ সৃষ্টি কৰিছে। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। ইয়াৰ উপৰিও গোটেই বিনিয়োগ সন্মিলনখন সফল কৰাত আমাৰ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে এইবাৰ এটা বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে। হেড অফ মিছনছ, এম্বেচাডৰসকলক দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে নিজে লিড কৰি
এটা ডেলিগেশ্যন হিচাপে অহা মই ভাবোঁ যে আমাৰ দেশৰ বুৰঞ্জীত এইটোৱে প্ৰথম। জয়শংকৰ ডাঙৰীয়াই ব্যক্তিগতভাৱে ইয়াত অহা নাছিল, হি কেম ইন এ ডেলিগেশ্যন। তেওঁ ডেলিগেশ্যনৰ লগত আহিছে, ডেলিগেশ্যনৰ লগতে তেওঁ উভতি গৈছে। এণ্ড হি স্পেণ্ড 2 nights and 3 days। এইটো এটা আমাৰ সামিটখনৰ এটা খুব অনন্য এটা দৃশ্যপট আছিলে। ডক্টৰ জয়শংকৰ ডাঙৰীয়াৰ উপৰিও শ্ৰী নীতিন গাডকাৰী, পীযুষ গোৱেল, হৰদীপ সিং পুৰী, অশ্বিনী বৈষ্ণৱ, জ্যোতিৰাদিত্য সিন্ধিয়া আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ায়ো এই আমাৰ সামিটখনত যোগদান কৰে। আৰু প্ৰত্যেকগৰাকী ব্যক্তি বা প্ৰত্যেকগৰাকী মন্ত্ৰীৰ যি ছেশ্যন আছিলে, মিনিষ্ট্ৰিয়েল ছেশ্যন, গোটেইকেইটাত ডমেইন নলেজৰ পৰা আৰম্ভ কৰি ষ্টুডেণ্টছৰ পৰা, স্কলাৰ্ছৰ পৰা উদ্যোগীলৈকে আৰু কোনো ইনভেষ্টমেণ্ট সামিটলৈকে প্ৰত্যেকখন সামিটতে ইমান মানুহ উপস্থিত নাথাকে। টিল ভেলিডেক্টৰী শিৱৰাত্ৰি হোৱাৰ স্বত্তেও যি ধৰণে মানুহৰ উপস্থিতি আছিলে, আৰু আজিও প্ৰদৰ্শনীখন চালে আপোনালোকে দেখা পাব যে মানুহ এতিয়ালৈকে যোৱাই নাই। চ' এইটো এটা আমাৰ ইউনিক এটা উপলব্ধি আছিলে। ৰাজ্যৰ সাংস্কৃতিক বিভাগ আৰু ৰাজ্যৰ সাংস্কৃতিক বিভাগৰ দ্বাৰা ঝুমুৰ, উদ্যোগ বিভাগৰ দ্বাৰা গোটেই এডভান্টেজ আছামৰ আয়োজন কৰা হৈছিলে। আৰু এই গোটেই প্ৰচেষ্টাত আমাক ফেডাৰেশ্যন অফ ইণ্ডিয়ান কমাৰ্চ যাক এণ্ড ইণ্ডাষ্ট্ৰী, যাক আমি ফিকি বুলি কওঁ, আৰু আৰ্নেষ্ট এণ্ড য়ং, যাক আমি EY বুলি কওঁ, তেখেতসকলে আমাক সহযোগিতা কৰিছিলে। এডভান্টেজ আছাম সামিটখনত আপোনালোকে যদি আমি ছাম আপ কৰোঁ, তেতিয়াহ'লে আপোনালোকে দেখা পাব যে গোটেই সামিটখনৰ আৰম্ভণিতে আমাৰ প্ৰায় 240খন B2G, বিজনেছ টু গভৰ্ণমেণ্ট, আমি মিটিং কৰিবলৈ সক্ষম হৈছিলোঁ বিফ'ৰ দ্য সামিট। ইয়াত আমি ক'ত ক'ত কৰিছিলোঁ যে আমি আহমেদাবাদ, বেংগালুৰু, হায়দৰাবাদ, কেলকাতা, মুম্বাই আৰু নিউ দিল্লী। ডমেষ্টিক আউটৰিচ আমি 240টা উদ্যোগ প্ৰতিষ্ঠানলৈকে কৰিছিলোঁ। উই হেভ ডিছকাছ এবাউট দ্য প্ৰবেবিলিটি, আৰু তেওঁলোকক নিমন্ত্ৰণ কৰিবৰ কাৰণে আমাৰ মন্ত্ৰীসকলে বিভিন্ন স্থানত গৈ 240টা B2G মিটিং তেওঁলোকে অনুষ্ঠিত কৰিছিল। আৰু ইণ্টাৰনেশ্যনেল লেভেলত উই কণ্ডাক্টেড 180 মিটিংছ। এই 180 মিটিংছ আমি ক'ত ক'ত কৰিছিলোঁ? জাপান, মালয়েছিয়া, ৰিপাব্লিক অফ কোৰিয়া, ছিংগাপুৰ, থাইলেণ্ড, ইউনাইটেড কিংডম এণ্ড ইউনাইটেড আৰব এমিৰেটাছ। আৰু এই 180খন মিটিঙৰ প্ৰডাক্ট হিচাপে এইবাৰ আমাৰ 1100 ইণ্টাৰনেশ্যনেল পাৰ্টিচিপেণ্টছে আমাৰ এই ইনভেষ্টমেণ্ট সামিটখনৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈছিলে। যদি আমি ডিপ্ল'মেটিক এংগেজমেণ্টৰ কথা কওঁ, তেতিয়াহ'লে 62 আমাৰ ডিপ্ল'মেটিক মিছনছ আমাৰ লগত টোটেল প্ৰায়ৰ এণ্ড ডিউৰিং দ্য সামিট আমাৰ 62 ডিপ্ল'মেটিক মিছন আমাৰ লগত জড়িত হৈছিলে। আৰু এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ লগত তেওঁলোকে জানুৱাৰী 2025ত এই এক্ৰছ দ্য মেজৰ কাণ্ট্ৰিজ MEA নিজৰ ফালৰ পৰা আছাম উইক অনুষ্ঠিত কৰিছিলে। গোটেই বিদেশসমূহত এই উইক লং ইভেণ্ট অৰ্গেনাইজ বাই ইণ্ডিয়ান এম্বেচিজ এক্ৰছ মেজৰ কাণ্ট্ৰিজ টু হাইলাইট আছাম অপৰচুনিটিজ এণ্ড কালচাৰেল হেৰিটেজ। আমি যোৱা নাই, ৰাষ্ট্ৰদূতসকলে, ভাৰতৰ ৰাষ্ট্ৰদূতসকলে নিজাববীয়াকৈ উদ্যোগ লৈ
আমিতো 6খন 7খন ৰাষ্ট্ৰত গৈছোঁ কিন্তু ভাৰতৰ ৰাষ্ট্ৰদূতসকলে অসমৰ হৈ নিজে নিজে এম্বেচিসমূহত আসাম উইক অৰ্গেনাইজ কৰিছিলে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ইমান ডাঙৰ ইনভলভমেণ্ট আমি কেতিয়াও দেখা পোৱা নাছিলোঁ পীযুষ গোৱেল ডাঙৰীয়াই আমাৰ হৈ ৰোড শ্ব'টো অংশগ্ৰহণ কৰিছিলে এই গোটেইবিলাকৰ ৰিজাল্টটো আছিলে যে দিছ ৱাজ এ মেছিভ পাৰ্টিচিপেশ্যন 8,000 এণ্টাৰপ্ৰেনিয়াৰ্ছ এক্ৰছ দ্য কাণ্ট্ৰি তেওঁলোকে আমাক ইয়াতে পাৰ্টিচিপেশ্যন কৰিছিলে আৰু এই গোটেই ইভেণ্টটোৰ এটা ডাঙৰ হাইলাইট আছিলে যে আমি এক্সিবিশ্যন যিখন আমি কৰিছিলোঁ 87,200 স্কুৱেৰ ফিট এৰিয়াক লৈ আমি এক্সিবিশ্যন অনুষ্ঠিত কৰিছিলোঁ যি ইমান ডাঙৰ এক্সিবিশ্যন অসমত আগতে কেতিয়াও হোৱা নাই 200টা এক্সিবিট আছিলে আৰু আমি থিমেটিক ডাইভাৰ্ছ কৰিছিলোঁ আসাম পেভিলিয়ন সেমি কণ্ডাক্টৰ পেভিলিয়ন ইনোভেটিভ পেভিলিয়ন এনাৰ্জি পেভিলিয়ন আৰু আমাৰ MSME আজি মই ৰাতিপুৱা এক্সিবিশ্যনৰ পৰা মই আহিছোঁ এটা কৈ চাইছোঁ অসমৰ ষ্টাৰ্টআপছ তেওঁলোকে ভাৰতৰ সেনাবাহিনীত ড্ৰোন দিছে অসমৰ ষ্টাৰ্টআপে বৰ্ডাৰ এৰিয়া পেট্ৰলিং কৰিছে অসমৰ ষ্টাৰ্টআপে এতিয়া মেডিকেল কলেজ নিৰ্মাণ হৈ আছে তাতে যিটো মডিফাইড ব্ৰিক্স আমাৰ ষ্টাৰ্টআপে দিছে ইঞ্জিনিয়াৰ্ড বেম্বো তেওঁলোকে নিৰ্মাণ কৰি যোগান ধৰিব পাৰিছে সো এক্সিবিশ্যনখনেও এখন আত্মবিশ্বাসী অসমৰ প্ৰতিচ্ছবি আমাৰ সন্মুখলৈকে লৈ অহাত শক্তিশালী হৈছিলে আৰু তাৰ লগত এখন ভৱিষ্যত অসম য'ত নেকি টাটা সেমি কণ্ডাক্টৰৰ প্লান্ট দেখুওৱা হৈছিলে য'ত নেকি আমাৰ নতুন এয়াৰপোৰ্ট কেনেকৈ এৰো চিটিলৈকে কনভাৰ্ট হ'ব তাক দেখুওৱা হৈছিলে আমাৰ নতুন নামৰূপৰ যিটো 12 লাখ মেট্ৰিক টনৰ সাৰ কাৰখানা হ'ব তাৰ আমি ডিজাইন ৰাইজৰ সন্মুখলৈকে লৈ আহিছিলোঁ মেদান্ত কেৰিনে কেনেকৈ নতুনকৈ গোটেই যিবিলাক খাদ তেল নাপাব বুলি এৰি দিয়া হৈছিল তাত তেওঁলোকে কেনেকৈ মেছিভ অইল প্ৰডাকশ্যনৰ কামত আগবাঢ়িছে যাৰ পৰা নেকি আমাৰ বহুত বেছি এমপ্লয়মেণ্ট সৃষ্টি হ'ব ৰিলায়েন্সে কেনেকৈ CBG প্লান্ট অসমত কৰিব খুজিছে আৰু ইয়াৰ লগতে আমাৰ কেইটামান অতি উৎকৃষ্টতম ষ্টাৰ্টআপ অসমৰ ডুমডুমাৰ হিন্দুস্তান লিভাৰৰ ফেক্টৰীয়ে ডেভোছৰ ইকনমিক ফৰামত 6th টপ ডিজিটেলাইজ ফেক্টৰী যিটো সন্মান পাইছে তাৰ বিষয়েও আমি ষ্টাৰ্টআপত কৈছিলোঁ আৰু অসমত হৈ থকা বহুতবোৰ ডেভেলপমেণ্ট আমি ৰাইজৰ সন্মুখলৈকে লৈ আহিছিলোঁ আমাৰ আপোনালোক সকলোৱে জানে যে এইবাৰ এটা ইম্পৰ্টেণ্ট দিশ হৈছিলে যে এডভান্টেজ আসাম 2 আমাৰ 9খন কাণ্ট্ৰিয়ে পাৰ্টিচিপেট কৰিছিলে যে পাৰ্টনাৰ কাণ্ট্ৰি অষ্ট্ৰেলিয়া they have shown a huge goodwill by withdrawing travel restriction prior to the summit অষ্ট্ৰেলিয়া আমাৰ পাৰ্টনাৰ কাণ্ট্ৰি আছিলে ভূটান আমাৰ পাৰ্টনাৰ কাণ্ট্ৰি আছিলে জাৰ্মানী আমাৰ পাৰ্টনাৰ কাণ্ট্ৰি আছিলে ইণ্ডোনেছিয়া আমাৰ পাৰ্টনাৰ কাণ্ট্ৰি আছিলে জাপান আমাৰ পাৰ্টনাৰ কাণ্ট্ৰি আছিলে মালয়েছিয়া আমাৰ পাৰ্টনাৰ কাণ্ট্ৰি আছিলে ছিংগাপুৰ পাৰ্টনাৰ কাণ্ট্ৰি আছিলে থাইলেণ্ড পাৰ্টনাৰ কাণ্ট্ৰি আছিলে আৰু ইউনাইটেড কিংডম আমাৰ পাৰ্টনাৰ কাণ্ট্ৰি আছিলে Apart from this, European Union has also shown keen interest. Amar self-help group hokolor logot teoluke ekeloge sustainable products nirmanor khetrot European Union has also shown keen interest. Yar amar keibatao bilateral agencies Indo-Japan Business Council, Korea Trade Investment Promotion Agency, jak KOTRA buli koa hoy, Japan External Trade Organization, jak JETRO buli koa hoy,
European Union, US-India Business Council, US-India Strategic Partnership, Taipei Economic and Cultural Center, India-UAE Development Forum, India-New Zealand Business Council, আৰু Indo-Korea Business Center and Korea International Cooperation Agency তেওঁলোকে আমাক ইয়াতে অংশগ্ৰহণ কৰিছিল আমাৰ ইন্টাৰনেশ্যনেল ডেলিগেটছত খুব এটা উৎসাহ দেখা গৈছিল যে এবাৰ ইউৰোপৰ পৰা 33 গৰাকী ডেলিগেশ্যন আহিছিল এছিয়াৰ পৰা 128 ডেলিগেটছ আহিছিল আফ্ৰিকাৰ পৰা 22 গৰাকী ডেলিগেটছ আহিছিল আৰু নৰ্থ আমেৰিকাৰ পৰা 8 সাউথ আমেৰিকাৰ পৰা 6 গৰাকী আমি ঠিক যেতিয়া আমি আৰম্ভ কৰিছিলো সেই সময়ত আমাৰ এটা অসুবিধা আছিল যে আমেৰিকাত সেই সময়ত ট্ৰানজিশন আছিল ফ্ৰম বাইডেন টু ট্ৰাম্প সো আমি আমেৰিকাৰ যেটো পটেনশিয়াল তাক আমি তেতিয়া হাৰ্নেছ কৰিব পৰা নাছিলো কাৰণ ইণ্ডিয়ান এম্বাসিও কৈছিল যে এতিয়ালৈকে আমাৰ আমেৰিকা ট্ৰানজিশন হৈ আছে গতিকে সব মানুহ টেন্টেটিভ হৈ আছে মই ভাবো যে ইণ্ডো আমেৰিকা ট্ৰেড ডিল হৈ যোৱাৰ পিছত অসমে যিবিলাক আমেৰিকাৰ বাইলেটাৰেল এজেন্সি আছিল তেওঁলোকে অসমৰ পটেনশিয়ালটো দেখি আমাক আমন্ত্ৰণ কৰি গৈছে যে আপোনালোকে আমেৰিকাত ৰোড শো কৰক আৰু আমেৰিকাৰ পৰা আপোনালোকে যথেষ্ট ৰেসপন্স পাব সো 2027 চনত আমি আমেৰিকাত এটা মেসিভ ৰোড শো কৰাৰ কাৰণে আমি চেষ্টা কৰিম সাবজেক্ট টু দা পাৰমিশন অফ গভৰ্নমেন্ট অফ ইণ্ডিয়া ইন 2027 এতিয়া মই আপোনালোকে আমাৰ যিবিলাক থেমেটিক সেশন ফোকাস সেশন এইখিনি অনুষ্ঠিত হৈছিল আপোনালোকে সকলোৱে গম পায় আৰু এই গুটেখিনি আমি ইতিমধ্যে আপোনালোকৰ আগত লৈ আহিছো আৰু আপোনালোকে এইখিনি নিজে আপোনালোকে দেখা পাইছে এতিয়া যদি মই আপোনালোকক ইনভেষ্টমেন্ট বা এসুৰেন্স আমি কিমান পালো এইখিনিক যদি মই আপোনালোকক অকনমান আপডেট কৰিব পাৰো খুজো তেতিয়ালে আপোনালোকক মই কেইটামান কি এনাউন্সমেন্ট মই আপোনালোকক ক'ব খুজিছো যিখিনি which are very important one of the key announcement was by Prime Minister himself about the 12,000 crores Namrup BVCL projects that is a huge one and Pradhan Mantri he chooses a public amar conclave khonor sujog loi he announced that amar Guwahati jito railway station hetu world class railway station leke convert kori tat ekhon massive IT park bonuar karone Indian Railway ghoshona kore tat 300 কোটি টকা Indian Railway ব্যয় কৰিব তাৰ পিছত তেওঁলোকে কোকৰাঝাৰত এটা মেগা ওয়াগন ওয়াৰ্কশপ নিৰ্মাণ কৰিব বাসবাৰীত আৰু মিড লাইফ লোকোমেটিক ৰিহেবিলিটেশন ফেসিলিটি তা মানে যিসমূহ ৰেল ইঞ্জিন 10 বছৰ বা 15 বছৰ পুৰণা হয় তাক কমপ্লিট ওভাৰহল কৰি নতুনৰ পৰ্যায়লৈকে আনিবৰ কাৰণে যেটো ইঞ্জিন বিলাকত কাম কৰিব লাগে তেনেকুৱা এটা ফ্যাক্টৰী তেওঁলোকে লামডিঙত কৰাৰ কথা ঘোষণা কৰে আৰু ভুটান কোকৰাঝাৰৰ মাজত গেলেফু ট্ৰেইন লাইন with an investment of 3,500 crores Ashwini Vaishnav Dangore announced kore with Gelefu Kokrajhar railway line the entire landscape of BTAD will change BTAD will connect it to the most important developed cities of our recent times jito Gelefu hobo goi ase aru moi bhabo these will completely transform the economic potential of BTAD Boruland Territorial Council karone ই এক বহুত ডাঙৰ সুবিধা ইয়াৰ উপৰিও 9টা গতি শক্তি কাৰ্গো টাৰ্মিনেল এই গুটে বিলাক মিলি আমাৰ অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই প্ৰায় 7,200 কোটি টকাৰ ইনভেষ্টমেন্ট তেখেতে এনাউন্স কৰে জ্যোতিৰাদিত্য সিন্ধিয়াই around 2,000 crores এটা 5G development lab at Guwahati University jito already commission kora hol hidina khone
আৰু টেলিকমত বিশেষকৈ গাঁৱে ভূঞে টেলিকম কানেক্টিভিটিৰ বাবে হি এনাউন্স 1,800 crores হৰদীপ সিং পুৰী ডাঙৰীয়াৰ সন্মুখত ONGC এখন MOU কৰে য'ত they have promised to invest 15,000 crores over the next 3 years সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই over the next 5 years তেখেতে 4,800 কোটি টকা বিনিয়োগ কৰাৰ বাবে তেখেতে ঘোষণা কৰে নীতিন গাডকাৰী ডাঙৰীয়াই 80,000 কোটি টকা ইন দা নেশ্যনেল হাইৱে ব্যয় কৰাৰ বাবে তেখেতে ঘোষণা কৰে মুকেশ আম্বানী ডাঙৰীয়াই 50,000 কোটি টকা ব্যয় কৰাৰ কথা ঘোষণা কৰে তেখেতৰ এৰিয়া হ'ল ডিজিটেল ট্ৰান্সফৰমেশ্যন এণ্ড AI ৰেডিনেছ AI ৰেডিনেছত ইম্পৰ্টেণ্ট কথা হ'ল যে তেখেতে হাইপাৰ স্কেলাৰ ডেটা চেণ্টাৰ অসমত আৰম্ভ কৰাৰ কথা কৈছে হি হেজ অলছো মেনশ্যন ডেট অসমত GCC এটা গ্লোবেল কাষ্টমাৰ কেয়াৰ য'ত লট অফ এমপ্লয়মেণ্ট অপৰচুনিটি ক্ৰিয়েট হয় তাকো তেওঁ ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে তেখেতে ক্লিন এণ্ড গ্ৰীণ এনাৰ্জি আমাৰ আপোনালোকে জানে যে ভাৰত চৰকাৰে স্মল নিউক্লিয়াৰ ৰিয়েক্টৰৰ জৰিয়তে ক্লিন নিউক্লিয়াৰ এনাৰ্জি উৎপাদন কৰাৰ বাবে এইবাৰ সমগ্ৰ দেশতে প্ৰচেষ্টা চলাব মুকেশ আম্বানী ডাঙৰীয়াই অসমত CBG অৰ্থাৎ নাইপাৰৰ পৰা যিটো বায়'ফুৱেল হয় নাইপাৰৰ পৰা বায়'ফুৱেল উৎপাদন কৰাৰ কথা ঘোষণা কৰিছে আমি অহা 15 দিনত কাৰ্বি আলঙত তেখেতক মাতিও দিম so that CBG plantation can start immediately নাইপাৰ plantation can start immediately আপোনালোকে মোক কোনোবাই তুলিৰাম ৰংহাং ডাঙৰীয়াক জাপানত লৈ যাওঁতে কৰবাত লৈ যাওঁতে আমাৰ দুই এজন মানুহে মোক প্ৰশ্ন কৰিছিলে কিন্তু সকলোৱে এটো জানা উচিত যে আটাইতকৈ অসমৰ ৰিসোৰ্স মিনাৰেলছ এণ্ড ল্যান্ড কাৰ্বি আলং আৰু ডিমা হাছাওতে আছে সো অসমৰ ফিউচাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কাৰণে both the district are key to that আমাৰ বহুত মানুহে কেতিয়াবা বুজি নাপায় সবতে ঠাট্টা মস্কৰা হাঁহি কৰে কিন্তু এতিয়াও যে আমি CBGৰ কাৰণে মাটি দিম আমি মাটি কাৰ্বি আলঙতে আম্বানীক দিব লাগিব বেলেগ কোনো জায়গাত CBGৰ অনুকূল মাটি নাপাওগৈ তাৰ পিছত ফুড এণ্ড কনজিউমাৰ মাৰ্কেট he shown a very keen interest to establish a food park in Assam কেম্পাকোলা তেওঁলোকে বনাই নাও তেওঁলোকে FNGG মাৰ্কেটত আহিছে তেওঁলোকে আজিকালি সকলো ফুড কৰে অসমৰ পাইনাপল অসমৰ জিঞ্জাৰ অসমৰ গুটেই প্ৰডাক্ট বিলাকক লৈ Reliance has shown a very keen interest to invest in a food park secondly তেখেতে আমাৰ গুৱাহাটীত এখন 7-star অবেৰয় হোটেলো নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছে philanthropic initiation হিচাপে তেখেতে শুৱালকুছিৰ সিল্ক আমাৰ যেটো আসাম সিল্ক শুৱালকুছিত নিৰ্মাণ হয় ৰিলায়েন্স ফাউণ্ডেশ্যনে শুৱালকুছিৰ সূতা বা শুৱালকুছিৰ প্ৰডাক্টক বিশ্বৰ দৰবাৰত লৈ যোৱাৰ কাৰণে এটা ইট ইজ নট এ ইনভেষ্টমেন্ট তেওঁলোকে তাত কোনো ব্যৱসায়িক বিনিয়োগ নকৰে সামাজিক সেৱা হিচাপে বিভিন্ন জায়গাত এক্সিবিশন বিভিন্ন জায়গাত ৰিটেল ষ্টপ আদি লগোৱা ইয়াত there is no business in that as a philanthropic contribution হিচাপে তেখেতসকলে শুৱালকুছিত কাম কৰিব খুজিছে আৰু অসমৰ বেম্বুৰ ওপৰত নতুন নতুন ৰিসাৰ্চ এণ্ড R&Dও ৰিলায়েন্স গ্ৰুপে কৰিব খুজিছে Tata has come up with a huge announcement আপোনালোকে probably follow কৰিব পাৰিছে যে জাগিৰোডৰ সেমিকন্ডাক্টৰ ফেসিলিটি টুৰ ইকুইভ্যালেন্ট যেতিয়া কৰিব মেবি দিস উইল বি মোৰ ইনভেষ্টমেন্ট হ'ব তেওঁ এটা ইলেক্ট্ৰনিক ম্যানুফ্যাকচাৰিংৰ কাম কৰিব খুজিছে মিন্স মোবাইল ম্যানুফ্যাকচাৰিং ইলেক্ট্ৰনিক হলে তাত semiconductor is one vertical other vertical is electronics electronic manufacturing বুলি ক'লে পোনপটীয়াকৈ দেশত মোবাইল ম্যানুফ্যাকচাৰিংৰ কথা মনলৈ আহে Samsung Apple
এইবিলাক যি মোবাইল মেনুফেকচাৰিং so Tata has promised another electronic factory in Assam with similar investment 30,000 crores ইয়াৰ উপৰিও Tata Power Indian Hotel another 30,000 crores তেওঁলোকে আমাৰ লগত MOU কৰে ইয়াত solar production or nuclear power plant or solar power plant or solar equipment installation or house roof solar like they have a basket of 30,000 crores তেওঁলোকে announce কৰে আৰু additionally Tata Hotel তেওঁলোকে গুৱাহাটীৰ এতিয়া আমাৰ আপোনালোকে খালি দুটা অকনমান যেটো পৰিৱৰ্তন হৈছে অসমত আপোনালোকে অনুমান কৰিব পাৰিব ৰেডিসন হোটেলত 196টা ৰুম আছে যেতে এডভান্টেজ অসমৰ বুবু বাবা উলালে এতিয়া তেওঁলোকে নতুনকৈ আৰু 100টা ৰুম বনোৱাৰ কাম আৰম্ভ কৰিছে আৰু যদি অলপ আগুৱাই যায় ৰেডিসনে সেট আপ এ ষ্টেট অফ আৰ্ট কনভেনশন সেন্টাৰ যেটো 1500 মানুহৰ কনভেনশন হ'ব all these advantage অসম হোৱাৰ লগে লগে everybody sense that this is we are in the next leg so এতিয়া Tatai আমাৰ লগত MOU কৰিছে Taj Bibantar পৰা they want to make the Guwahati Taj a proper Taj hotel not Bibanta not Ginger a proper Taj hotel বুলি ক'লে যেটো আমি বুজি পাওঁ so that is one Jagirudot এখন তেওঁলোকে টাটাৰ হোটেল এখন বনাব কাজিৰঙাত আমি আগতে MOU কৰিছো so Tata has apart from a big semiconductor electronics industry in addition to what they have done they have signed MOU on power hospitality and few other sectors also they have signed MOU Sajjan Jindal has promised that তেওঁলোকে অসমত thermal power station এটা কৰিব যত নেকি they will start with production of 600 megawatts but that can go up to 1200 megawatts so notun thermal power plant eta renewable power plant eta and they want to start a cement factory also I think Sajjan Jindal is looking for a big investment in Assam but this is what the present announcement a thermal power station a renewable power investment and a cement factory Onil Agaral, he is from Vedanta Resource. He will spend 50,000 crores for exploration. Jodi okonman apnaluke yak bhitoroleke jai bujibo chesta kore. The game is simple. Jodi kunubai Ohomot explorationor kane invest nokore, tetiale ami Ohomor hydrocarbon reserve to ami আমি আনলক কৰিব নোৱাৰো অইল বা ONGCৰ এটা ডাঙৰ কথা যে তেওঁলোকে যদি ইনভেষ্টমেন্টত টকা খৰচ কৰে আৰু তেল যদি নাপায় দে আৰ এনসাৰেবল টু দা CAG ভাৰত চৰকাৰ লোকসভা তেওঁলোকক খুদিব যে আপোনালোকে তো ৰিক কৰিলে সেসমিক কৰিলে ইউ স্পেন্ড সো মাচ মানি but your discovery is less jodi discovery nohoy they will be accountable he karone oil ba ONGC e jetialeke predictability to nahe je ami yat nishchito bhabe pam tetialeke teoluke invest koribor karone obviously okhubidha pai kintu eibar advantage ohom aru state government or jikhini policy dekha pale je conversion allow immediate permission a gute bilakor kane this time Oil India Limited has become bullish teoluke amar logot MOU korise je they are going to spend 20,000 crores for exploration আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ